হেল্ল' সকলোকে গুড ইভিনিং জনালোঁ আৰু এয়া ঘৰলৈ আহোঁতে চৰাইদেউতো সোমালোঁ। আগতে আহিছোঁ চৰাইদেউ, কিন্তু তথাপিতো আজি এপাক চৰাইদেউলৈ আহিলোঁ মৈদামবিলাক চাবলৈ। আপোনালোকেতো মৈদামৰ বিষয়ে আপোনালোকক নকলেও হ'ব, মৈদামৰ বিষয়ে আপোনালোকে সকলোৱে জানে। এই টিকেটকেইটা দেখালোঁ, দেখুৱাই লৈ পিনি এডোখৰ ভালেখিনি সোমাই যাব লাগে। বহুতো ভাল লাগিলে গৈ, ইমান গ্ৰীণ চবফালে বহুত ধুনীয়া লাগিছে সেউজীয়া পৰিৱেশৰ মাজত। গোটেইবিলাকে কৰি ভিতৰলৈ গ'লোঁ। গৈ লৈ সন্মুখত এখন বহুত পুৰণা আগৰ 19 শতিকাৰ এখন নাও থৈ দিয়া আছে, যিখন নাও দিখৌ নৈ পশ্চিম পাৰত উদ্ধাৰ কৰিছে বুলি লিখা আছে ইয়াতে। ডিটেইলছখিনি গোটেইখিনি কিমান দীঘল, কিমান চেণ্টিমিটাৰ, গোটেইখিনি ইয়াতে লিখা আছে। আৰু চাওকচোন নাওখন কিমান 19শ শতিকাৰ নাওখন ফুটি গৈছে। আৰু এই গছজোপা দেখিলে নহয়, এই গছজোপা হৈছে কেতেকী ফুল। আৰু এয়া আৰু এনেকৈ আৰু মৈদাম চাবৰ কাৰণে আমি আগুৱাই গ'লোঁ। আৰু এই মৈদামটো স্বৰ্গদেউৰ শিৱসিংহৰ মৈদাম বুলি কোৱা হয়। এয়া মৈদামৰ ভিতৰত এনেকৈ সোমাই গৈ চাওকচোন, ইমান ধুনীয়াকৈ মৈদামটো এনেকৈ বনাইছে। আৰু ইমান গৰমত গৈছোঁ যদি ভিতৰত সোমোৱাৰ লগে লগে এটা ঠাণ্ডা অনুভৱ হৈছে। আৰু এই ইটাবিলাক আগতে হাঁহৰ কণী, মাটিমাহ, তুঁহগুৰি আদি এনেকুৱা প্ৰাকৃতিক দ্ৰব্যৰ দ্বাৰা বনোৱা হৈছিলে। আৰু ইটাবিলাক চেপেটা আছিলে। আৰু আমি গোটেই মৈদামবিলাক চাবলৈ এনেকৈ আগুৱাই গ'লোঁ। বহুতেই ভাল লাগিলে গৈ। আৰু প্ৰতিটো মৈদামৰ নাম্বাৰ দিয়া আছে, এনেকৈ তাতে দেখিবই আপোনালোকে গ'লে। আৰু এনেকৈ বৰ্ড দি ধুনীয়াকৈ ক'ত কি পাইছে, কোনটো কেনেকুৱা কি আছে, মৈদামৰ কি পোৱা হৈছে, গোটেইখিনি ডিটেইলছ দিয়া হৈছে। আৰু আমি এনেকৈ আগুৱাই এইবোৰ খনন কাৰ্য হৈ আছে, চৰকাৰে এইবোৰ আৰু ভাল কৰিবলৈ ঠিক কৰি আছে। তাকে গোটেইবিলাক এনেকৈ গ'লোঁ। আৰু এটা মৈদামৰ ভিতৰত খনন কাৰ্য চলি আছে, তাৰ বোলে ভিতৰত ল'ৰা এজনে ক'লে যে তাৰ ভিতৰত এটা মন্দিৰ মানে কোৱা হৈছে যে এটা মন্দিৰ আকৃতিৰ ভিতৰত এটা ৰুম পোৱা হৈছে। ভাবিছে এইটো মন্দিৰ আছিল বুলি, আগতে মানে বনাইছে বুলি তেওঁলোকে কৈছে। আৰু এতিয়া নাজানো মই কিমানখিনি সঁচা কিমানখিনি মিছা, তেওঁ কোৱাৰ কাৰণে মই এইটো ক'লোঁ। আৰু আমি লাষ্টত চাই শেষ হ'ল, আমি ওপৰেদি নগৈ তলেদি ৰাস্তা আছে, এনেকৈ সেই তলেদি ৰাস্তাটো ওলাই আহিলোঁ। কাৰণ ওপৰেদি আৰু পাহাৰটো বগাব নালাগে, আৰু তলেদি এনেকৈ বাহিৰলৈ ওলাই আহিব পাৰি। আৰু মই কিমানখিনি জানো নাজানো, যিখিনি জানিছোঁ সেয়াই ক'লোঁ। কিবা ভুল হ'লে মাফ কৰিব। এতিয়া আমি যাদুঘৰ চাবলৈ যাম।